নমস্কাৰ জিকে ইনষ্টিটিউট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টো হ'ল অসমৰ মেপৰ ওপৰত। অসমৰ মেপখন কেনেদৰে গঠিত আৰু ইয়াত কিমানখন ডিষ্ট্ৰিক্ট আছে আৰু অসমৰ যি পাহাৰ পৰ্বত নদী আছে এই সকলোবোৰৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। এইখন হ'ল অসমৰ মেপখন। অসমৰ ৰাজধানী হ'ল দিছপুৰ আৰু দিছপুৰ অৱস্থিত কামৰূপ মেট্ৰপলিটান জিলাত। ইয়াতে এইখন হ'ল কামৰূপ মেট্ৰপলিটান জিলা, ইয়াতে দিছপুৰ অৱস্থিত। আৰু আমি গোটেই অসমখনকে আমি 5টা ভাগত ভাগ কৰোঁ। সেই 5টা ভাগ হ'ল, এই যিটো গ্ৰীণ ৰিজন আপোনালোকে দেখিছে এইটো হ'ল লোৱাৰ আছাম, তাৰপাছত এইটো হ'ল উত্তৰ অসম, য়েল্লো কালাৰটো হৈছে মধ্য অসম বা মিডিল আছাম, এইটো হৈছে বৰাক ভেলী আৰু এই ৰিজনটো হৈছে আপাৰ আছাম। গতিকে অসমৰ যিটো লোৱাৰ আছাম আছে, লোৱাৰ আছামৰ ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 13খন আৰু এই 13খন ডিষ্ট্ৰিক্টৰ বাবে হেডকোৱাৰ্টাৰ হৈছে গুৱাহাটী। গুৱাহাটী আছে ইয়াতে। গতিকে লোৱাৰ আছামৰ 13খন ডিষ্ট্ৰিক্ট হ'ল কোকৰাঝাৰ, ধুবুৰী, চাউথ চালমাৰা মানকাছাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ, তামুলপুৰ আৰু কামৰূপ মেট্ৰপলিটান। ঠিক তেনেদৰে এই ৰিজনটো হ'ল উত্তৰ অসম। উত্তৰ অসমত 4খন জিলা আছে। সেই 4খন হ'ল ওদালগুৰি, দৰং, শোণিতপুৰ আৰু বিশ্বনাথ। আৰু মধ্য অসমত জিলাৰ সংখ্যা হ'ল 6খন: মৰিগাঁও, নগাঁও, ৱেষ্ট কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং আৰু ডিমা হাছাও। ঠিক তেনেদৰে বৰাক ভেলী আমাৰ 3খন জিলা আছে। এখন হ'ল চাচৰ, কৰিমগঞ্জ আৰু এখন হ'ল হাইলাকান্দি। আৰু আপাৰ আছামত জিলাৰ সংখ্যা হ'ল 9খন। এই 9খন জিলা হ'ল গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া। গতিকে অসমৰ টোটেল জিলা হ'ল 35খন। গতিকে অল টোটেল জিলা হ'ল 35খন অসমত। গতিকে অসমৰ এই গোটেইখন 35খন ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ জনসংখ্যা থকা ডিষ্ট্ৰিক্টখন হ'ল নগাঁও। এইখন হ'ল নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও ডিষ্ট্ৰিক্টৰ পপুলেশ্যন হ'ল প্ৰায় 28,23,000। ইয়াৰে অসমৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা ডিষ্ট্ৰিক্ট হ'ল নগাঁও ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্টৰ জনসংখ্যা হ'ল 28,23,000। আৰু দ্বিতীয়তে হ'ল শোণিতপুৰ জিলা। এইখন হ'ল শোণিতপুৰ জিলা। শোণিতপুৰ জিলাৰ জনসংখ্যা হ'ল 19,24,000। আৰু পপুলেশ্যনৰ ফালৰ পৰা 3 নম্বৰ ডিষ্ট্ৰিক্টখন হ'ল চাচৰ ডিষ্ট্ৰিক্ট। চাচৰ ডিষ্ট্ৰিক্টত এইখন হ'ল চাচৰ ডিষ্ট্ৰিক্ট, বৰাক ভেলী ডিষ্ট্ৰিক্ট। চাচৰত জনসংখ্যা হ'ল 17,36,000। তাৰপাছত বৰপেটা, এখন হ'ল বৰপেটা। বৰপেটাত জনসংখ্যা প্ৰায় 17 লাখ। আৰু তাৰপাছত হ'ল কামৰূপ ৰুৰেল। কামৰূপ, এইখন কামৰূপত জনসংখ্যা হ'ল 15,17,000। গতিকে এই 5খন জিলা হ'ল অসমৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা জিলা। এৰিয়াৰ ক্ষেত্ৰত, এৰিয়া মানে হ'ল মাটিকালি। মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখন হ'ল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। এইখন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মধ্য অসমৰ ডিষ্ট্ৰিক্ট হয়। এই ডিষ্ট্ৰিক্টখনৰ মাটিকালি হ'ল প্ৰায় 7,366 স্কুৱেৰ কিলোমিটাৰ। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা হ'ল কাৰ্বি আংলং। আৰু আটাইতকৈ সৰু জিলা হ'ল মাটিকালিৰ ফালৰ পৰা বজালী। এইখন লোৱাৰ আছামৰ ডিষ্ট্ৰিক্ট হ'ল বজালী। আৰু বজালীৰ মাটিকালি হ'ল প্ৰায় 418 স্কুৱেৰ কিলোমিটাৰ। 418 স্কুৱেৰ কিলোমিটাৰ। আৰু অসমৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে 35খন ডিষ্ট্ৰিক্ট। এই 35খন ডিষ্ট্ৰিক্টখন পৰিচালনা কৰিবৰ কাৰণে সকলো ডিষ্ট্ৰিক্টতে একোটাকৈ DC অফিচ থাকে আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰে সেই ডিষ্ট্ৰিক্টবোৰ পৰিচালনা কৰে। গতিকে
আমাৰ যেটো লোৱাৰ আসামৰ কাৰণে হেডকোৱাৰ্টাৰটো কৈছোৱে গুৱাহাটী তাৰ পাছত উত্তৰ অসমৰ কাৰণে হেডকোৱাৰ্টাৰ হ'ল তেজপুৰ শোণিতপুৰত আছে ইয়াতে হেডকোৱাৰ্টাৰ তাৰ পাছত মধ্য অসমৰ হেডকোৱাৰ্টাৰ হ'ল নগাঁও বৰাক ভেলীৰ কাৰণে বৰাক ভেলীৰ হেডকোৱাৰ্টাৰ হ'ল শিলচৰ আৰু আপাৰ আসামৰ হেডকোৱাৰ্টাৰ হ'ল যোৰহাট অসমখনক তিনিটা অটোনমাস কাউন্সিল আছে সেইকেইটা হ'ল বিটিএডি তাৰপিছত কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু নৰ্থ সাউথৰ হিলছ অটোনমাস কাউন্সিল গতিকে বিটিএডি যেটো অঞ্চল হয় বিটিএডিৰ জিলা হ'ল 5খন সেই 5খন জিলা হ'ল এখন তামুলপুৰ ওদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ এই 5খন জিলা হ'ল বিটিএডিৰ অন্তৰ্গত আৰু বিটিএডিৰ আসন হৈছে 40খন তাৰ পাছত যেটো আমাৰ নৰ্থ সাউথৰ হিলছ অটোনমাস কাউন্সিল আছে নৰ্থ সাউথৰ হিলছ অটোনমাস কাউন্সিলখন অৱস্থিত ডিমা হাছাওত ইয়াতে এইখন হ'ল ডিমা হাছাও মধ্য অসমৰ এখন জিলা এই জিলাখন পৰিচালনা কৰা হয় নৰ্থ সাউথৰ হিলছ অটোনমাস কাউন্সিলৰ দ্বাৰা আৰু নেক্সটখন হ'ল কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিলখন হ'ল দুখন জিলা এখন হ'ল ওয়েষ্ট কাৰ্বি আংলং আৰু আনখন হ'ল কাৰ্বি আংলং এই দুইখন জিলাৰ কাৰণে অটোনমাস কাউন্সিলটো হ'ল কাৰ্বি আংলং অটোনমাস কাউন্সিল অসমখনক 7খন ৰাজ্য আৰু 2খন দেশে আগুৰি আছে মানে অসমৰ চাৰিসীমাত 7খন ৰাজ্য আছে আৰু 2খন দেশ আছে অসমৰ চাৰিসীমাৰ ওপৰত অলৰেডি মই ডিটেইলছত এটা ভিডিও বনাই ইতিমধ্যে আপলোড কৰিছোঁ আপোনালোকে সেই ভিডিওটো চাব পাৰে এই যিখিনি এৰিয়া আছে এই গোটেই এৰিয়াটো হ'ল অৰুণাচল প্ৰদেশ তাৰ পাছত এইখন হ'ল নাগালেণ্ড এফালে হ'ল এইখন হ'ল মণিপুৰ তাৰ পাছত তলত আছে এইখন হ'ল মিজোৰাম ইয়াতে আছে ত্ৰিপুৰা তাৰ পাছত এইখন হ'ল মেঘালয়া আৰু এইখন হ'ল বাংলাদেশ তাৰ পাছত ওপৰত এইখন হ'ল ভূটান আৰু ইফালে ইয়াতে আছে ওয়েষ্ট বেংগল গতিকে অসমৰ চাৰিওফালে 7খন ৰাজ্য আৰু 2খন দেশে আৱৰি আছে এইখন হ'ল অসমৰ ফিজিক্যাল মেপ হ'ল যিবোৰ মেপত পাহাৰ পৰ্বত আৰু নদ নদীৰ বিষয়ে দিয়া থাকে সেইখন হ'ল ফিজিক্যাল মেপ গতিকে আমি জানো অসমৰ প্ৰধান নদী হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক গতিকে অসমৰ মাজেদি অসমৰ পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদী গৈ বাংলাদেশ হৈ পেলাই বংগোপসাগৰত পৰিছে আৰু বৰাক নদীখন আছে বৰাক ভেলীত আৰু এইখন হ'ল এই যিখন আছে নদী এই নদীখন হ'ল বৰাক নদী আৰু অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ টোটেল দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ আৰু এই 2900 কিলোমিটাৰৰ ভিতৰত 700 কিলোমিটাৰ আমাৰ অসমৰ মাজেদি বৈ গৈছে আৰু ঠিক তেনেদৰে বৰাক নদীৰ দৈৰ্ঘ্য হ'ল টোটেল লেন্থ হৈছে 900 কিলোমিটাৰ আৰু 900 কিলোমিটাৰৰ ভিতৰত 524 কিলোমিটাৰ ভাৰতৰ মাজেৰে বৈ গৈছে মণিপুৰ মিজোৰাম আৰু অসমৰ মাজেদি আৰু বৰাক নদীও গৈ অৱশেষত বংগোপসাগৰত মিলিত হৈছে গতিকে বাকি আৰু সৰু সৰু যিবোৰ নদী আছে এখন হ'ল
মানস নদী, তাৰ পাছত এখন হ'ল কলং নদী, এখন দিহিং নদী, এখন হ'ল দিচাং নদী, সোৱণশিৰি, দিবাং, এনেদৰে বিভিন্ন নদী গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে। আৰু পাহাৰৰ ক্ষেত্ৰত চাবলৈ গ'লে ইফালে হ'ল এইখিনি হ'ল চাউথ ব্ৰহ্মপুত্ৰ হিলছ, মানে অসমৰ ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মেট্ৰপলিটান জিলাৰ লগত মেঘালয়ৰ সীমান্তত যিখিনি পাহাৰ আছে সেই পাহাৰখিনি কোৱা হয় চাউথ ব্ৰহ্মপুত্ৰ হিলছ বুলি। তাৰ পাছত মধ্য অসমত থকা পাহাৰখিনিক আমি কওঁ মিকিৰ হিলছ বুলি। মিকিৰ হিলছখন আছে কাজিৰঙাৰ দক্ষিণত। কাজিৰঙাৰ দক্ষিণৰ পৰা মিকিৰ হিলছ আৰম্ভ হৈছে আৰু মিকিৰ হিলছৰ নামটো পাছলৈ চেঞ্জ কৰি পেলাই কাৰ্বি আংলং কৰা হয়। আৰু এই মিকিৰ হিলছখন হৈছে কাৰ্বি মালভূমিৰ এটা অংশ। অসমৰ মেইন হিল ৰেঞ্জ হৈছে বৰাইল ৰেঞ্জ, আৰু বৰাইল ৰেঞ্জ আছে অসমৰ মধ্য অসম আৰু বৰাক ভেলীৰ মাজত বৰাইল ৰেঞ্জ অৱস্থিত। আৰু এই বৰাইল ৰেঞ্জটো অসম, মেঘালয় আৰু নাগালেণ্ডক আৱৰি এই গোটেই এৰিয়াটো আৱৰি বৰাইল ৰেঞ্জ পোৱা যায়। অসমৰ যি দুটা আটাইতকৈ ওখ শৃংগ আছে পাহাৰৰ শৃংগ, সেই শৃংগ দুটা এই বৰাইল ৰেঞ্জতে পোৱা যায়। আৰু ইয়াৰ আটাইতকৈ ওখ শৃংগটোক কোৱা হয় থুমজেং বুলি, আৰু ইয়াৰ উচ্চতা হৈছে প্ৰায় 1866 মিটাৰ, আৰু ই ডিমা হাছাওত অৱস্থিত। ডিমা হাছাও হ'ল এই এৰিয়াটো হ'ল ডিমা হাছাও, আৰু এই ডিমা হাছাওতে থুমজেং অৱস্থিত। আৰু দ্বিতীয়টো শৃংগ হেম্পিউপেট, সেই শৃংগটো অসমৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ, আৰু সেই শৃংগটো ইয়াতে ডিমা হাছাওতে পোৱা যায়, আৰু সেই শৃংগটোৰ উচ্চতা হ'ল 1748 মিটাৰ। আৰু বৰাইল ৰেঞ্জটো হৈছে অসমৰ হায়েষ্ট মাউণ্টেইন ৰেঞ্জ, আৰু যিটো পূৰ্বাঞ্চল ৰেঞ্জ বা যাক আমি কওঁ ইষ্টাৰ্ণ হিমালয়ৰ এটা অংশ হয়। গতিকে বৰাইল ৰেঞ্জ হ'ল অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ পাহাৰীয়া এৰিয়া, আৰু ই ইষ্টাৰ্ণ হিমালয়ৰ এটা অংশ।